সোণাৰীত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। সোণাৰীত টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছে শংকৰ সংঘৰ ওপৰত। শংকৰ সংঘৰ ওপৰত প্ৰতিবাদ কৰি শংকৰ সংঘৰ যিখন সংবিধান, সেই সংবিধানখন জ্বলাই পেলাইছে। অতি দুখৰ বিষয় নহয় জানো? সংবিধানখন জ্বলোৱাক লৈ এতিয়া শংকৰ সংঘৰ পদাধিকাৰকে ধৰি তেওঁলোকৰ শংকৰ সংঘৰ মূল কমিটিৰ পৰা ধৰি তেওঁলোকে কি প্ৰত্যুত্তৰ দিব? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। এটা ভয়ানক কাহিনী। আমাৰ অসমীয়াৰ মাজত এতিয়া তোলপাৰ যুদ্ধ হৈছে। কাৰণ ধৰ্ম আৰু জাতিক লৈ যিখন কাজিয়া হৈছে, সেই কাজিয়াখনত এতিয়া ভয়ংকৰ ৰূপ লৈছে। আৰু সেই কাজিয়াখনেই সৃষ্টি কৰিছে এটা অৰাজকতাৰ দিন। কাৰণ আজিৰ দিনটোত সোণাৰীত টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰিছে শংকৰ সংঘৰ ওপৰত। শংকৰ সংঘৰ ধৰ্মৰ ওপৰত প্ৰতিবাদ কৰিবলৈ গৈ তেওঁলোকৰ যিখন সংবিধান, সেই সংবিধানখন এতিয়া জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে। অতি দুখজনক কথা। আমাৰ অসমীয়াৰ মাজত বুজাবুজি নকৰি তেওঁলোকে প্ৰতিবাদ কৰি জ্বলাই দিয়াক লৈ অতি দুখনীয় কথা নহয় জানো? অকল দুখনীয় বুলিয়ে নহয়, সকলোৱে আচলতে নিন্দা কৰিব। কাৰণ আমাৰ নিজৰ জাতি, নিজৰ ভাই লগতে এনেকুৱা এটা ঘৃণনীয় কাম কৰিছে টাই আহোম ছাত্ৰ সন্থাই। এতিয়া টাই আহোম ছাত্ৰ সন্থাক আমি নকৈ নোৱাৰিছোঁ। কাৰণ সৰু সুৰা কিছুমান ভুল সকলোৰে থাকে। যিটো নেকি শংকৰ সংঘৰ ধৰ্মৰ, যিমানটো জানিছোঁ সিমানটো মই মোৰ চেনেলৰ যোগেদি আপোনালোকৰ আগত কৈছোঁ যে শংকৰ সংঘৰ যিটো নিয়মাৱলী, তেওঁলোকে যেতিয়া ধৰ্মটো গ্ৰহণ কৰিব তেতিয়া তেওঁলোকৰ এখন সংবিধান আছে। সেই সংবিধানখনৰ মতে তেওঁলোকে পূজা পাঠ, মাংগলিক অনুষ্ঠান এনেকুৱাবোৰত উপস্থিত নহওঁ বুলি এক শৰণ নাম ধৰ্ম তেওঁলোকে শৰণ লয়। আৰু সেই শৰণ লোৱাৰ পাছত তেওঁলোকে নিজেই ভুলটো কৰি আৰু এতিয়া টাই আহোম ছাত্ৰ সন্থা বা যিকোনো ব্যক্তিজন যদি যিকোনো জাতীয় হয়, সেই জাতিটোৱে যদি উভতি ধৰে কথাটো কেনেকুৱা হ'ব? এতিয়া টাই আহোম ছাত্ৰ সন্থাই এজন টাই আহোম লোকক মেডাম মেফি মাংগলিক অনুষ্ঠানলৈ অহাৰ বাবে তেওঁক 500 টকাৰ জৰিমনাৰ বিহাৰ লগতে তেওঁক সংস্কাৰ হ'বলৈ কোৱা কথাষাৰে এতিয়া ইমানটো ৰূপ ল'লেগৈ। কাৰণ এজন ব্যক্তিৰ পৰা চাওকচোন দুখন সমাজ কেনেকৈ ফাট মেলিছে। তেওঁ যিখিনি জ্ঞাত যে মাংগলিক অনুষ্ঠানলৈ গ'লে যে তেওঁ ভুল হৈছে, সেই কথাটো সম্পূৰ্ণ জানে। শংকৰ সংঘয়ো ভাবিলে যে তেওঁ এক শৰণ নাম ধৰ্মত থাকি কিয় মাংগলিক অনুষ্ঠানত ভাগ ল'ব। এতিয়া এজনৰ পৰা দুয়োটাৰ দল ৰূপত সৃষ্টি হৈ তেওঁলোকে এখন তুমুল যুদ্ধ কৰিছে। সেই যুদ্ধখন হয়তো আৰু ভয়াৱহ হ'বগৈ। কাৰণ এবছৰ আগত হাঁহ কুকুৰা গাহৰি পোহাৰ পৰা কিছুমানক বিৰত দিয়া দেখিবলৈ পোৱা গৈছিল। আৰু কিছুমানে চকলং বিয়া খাই কাৰোবাক এঘৰীয়া কৰা দেখিবলৈ পোৱা গৈছিল। এনেবোৰ কথা এতিয়া বহুত ইটোৰ পাছত সিটোৰ ওলাবলৈ ধৰিছে। আমাৰ আচলতে যিটো ধৰ্মৰ ৰীতি নীতি নিয়ম, সেইসমূহ ধৰ্মৰ মতে চলিব লাগিব। আৰু যিটো জাতিটোৰ নীতি নিয়ম, সেইটো জাতিটোৰ মতে চলিব লাগিব। আমাৰ নিজৰ জাতিটোক আমি ৰক্ষা কৰিবলৈ গৈ নিজৰ ধৰ্ম নষ্ট কৰিলেও নহ'ব। সেইটো সকলোৱে বুজি পোৱা উচিত। আৰু সেইকাৰণে মই আজি আচলতে এই কথাষাৰ শুনি লগে লগে বৰ এটা দুখ পাইছোঁ। কাৰণ এখন সংবিধান জ্বলাই পেলোৱাটো বহুত সহজ কাম নহয়। ভাওনাবিলাক আমি চালে দেখোঁ যে দৈত্য আৰু দেৱতাৰ আচলতে দুইটা পক্ষই বেলেগ বেলেগ, কিন্তু ধৰ্ম সদায় জয় আৰু অধৰ্ম সদায় পৰাজয়। আমি সকলো শংকৰদেৱৰ যি নীতি নিয়ম আদৰ্শ, সেইটো মতে চলিবলৈ হ'লে যিটো আজি সংবিধানখন জ্বলাই দিছে, সেই সংবিধানখন জ্বলাই আমাৰ শ্ৰীমন্ত শংকৰদেৱক অপমানিত কৰা হৈছে। হয়, শ্ৰীমন্ত শংকৰদেৱে এই সংবিধানখন লিখা নাই বুলি তেওঁলোকে প্ৰশ্ন কৰিব। কিন্তু শ্ৰীমন্ত শংকৰদেৱে সংবিধানখন লিখা নাই যদিও বহুত গৱেষণা কৰি তেওঁলোকে এই সংবিধানখন নীতি নিয়মে উলিয়াইছে। আৰু আমাৰ যি
সত্ৰাৰ সত্ৰাধিকাৰ, ঠিক তেনেকৈ তেওঁলোকৰ পদাধিকাৰজনেই সত্ৰৰ সত্ৰাধিকাৰ কাম কৰে। ঠিক তেনেকৈ সত্ৰাৰ সত্ৰাধিকাৰজনে আমাৰ যিখন সংবিধান আমাক দিয়ে আমি সেইখন মানি চলোঁ। ঠিক শংকৰ সংঘৰো সেই একেই নিয়ম। তেওঁলোকৰ সেই সংবিধানখনেই সকলোতেই ব্যৱহাৰ হয় আৰু সেই সংবিধানখন জ্বলাই দিয়াটো মোৰ মতে বহুত ডাঙৰ এটা অপৰাধ হৈছে। তেওঁলোকে নিশ্চয় এইটো ভুল কৰিছে আৰু তেওঁলোকে শংকৰ সংঘক যেনেকৈ ক্ষমা খোজাইছে, ঠিক এই সংবিধানখন জ্বলোৱাৰ বাবে ট্ৰাই আহোম ছাত্ৰ সন্থায়ো তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি মই মোৰ ফালৰ পৰা মন্তব্য আগবঢ়াইছোঁ। আৰু যদিবা ক'ৰবাত এই কথাকেইটা কওঁতে ভুল ভ্ৰান্তি হৈছে তেনেহ'লে আপোনালোকে নিশ্চয় আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আৰু যদি কথাকেইটা ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।